হাই বন্ধুরা, আজকে কোনো কথা না, আজকে কোনো গল্প না, আজকে শুধু আমি একটা কথা বলার জন্য তোমাদের আইসি গাইস, যে গুয়াহাটিতে থাকতে গেলে আজকাল তোমার 2 মিনিটেরও ভরসা নাই গাইস। 2 মিনিট কি 1 মিনিটেরও ভরসা নাই, মানে তুমি সেকেন্ডে গায়েব হয়ে যেতে পারো। মানে গায়েব তো দূরে থাক, এই মাত্র গাইস একটু আগে সন্ধ্যাবেলা আমি ছিলাম ওদিকে, তো আমি এতটাই ভয় করছি বডিটা দেখে, যার জন্য আমি কিচ্ছু ভিডিও করতে পারিনি গাইস। সো এই ভিডিওটা তোমরা দেখো, তারপর আমি বলছি। এইটো ৰাস্তা চাওক, বশিষ্ঠৰ আমি যিটো ৰং চাইড দি সদায় অহা যোৱা কৰি আছোঁ 2 বছৰ ধৰি। বশিষ্ঠৰ চাৰিআলি যিখন ব্ৰিজ হয়, বশিষ্ঠৰ পৰা যদি আপুনি খানাপাৰা চাইডত যায়, বশিষ্ঠ চাৰিআলি এইটো বশিষ্ঠ চাৰিআলিৰ পৰা যদি খানাপাৰা ৰাস্তাত যায়, সদায় ইটো ৰাস্তা বেয়া, ৰাস্তাটো সিটো ৰাস্তাটো যিটো হয়, যিটো মানে লখৰা চাইডত যোৱা ৰাস্তা, সেই ৰাস্তাটো বেয়া হৈ আছে। সেই ৰাস্তাটো বাদ দি মই আজি 2 বছৰ এইফালেদি অহা যোৱা কৰি আছোঁ। এই ৰাস্তাটো সদায় ট্ৰাকৰ উৎপাত, ট্ৰাকবিলাক অহা যোৱা কৰে। আমি ৰং চাইড দি আহিব লাগে, আৰু তাৰ পৰিণাম আজি এইটো চাওক। এজন ল'ৰা, ডেকা ল'ৰা, এজন অসমীয়া ল'ৰা ৰাস্তাত মাজত গাড়ী চেপি পেলাই মাথাটো চেপেটা কৰি থৈ গৈছে। ইমান ডাঙৰ ডাঙৰ ব্ৰিজ হৈ গ'ল, চব অপেনিং হৈ গ'ল, কিন্তু সেই সৰু ৰাস্তা এটা, মাত্ৰ 500 মিটাৰ ৰাস্তা আজিলৈকে অপেনিং মানে ঠিক কৰিব পৰা নাই ৰাস্তাটো। এতিয়া ৰাস্তাটো ৰং ৰাস্তা হ'বই নোৱাৰে। আজি যদি জয়ানগৰ ফালৰ পৰা কোনোবা ওলাই আহে, সেইটো ৰাস্তা দি যাব নোৱাৰে, ৰং চাইড দি আহিব লাগে। কিবা এটা কওকচোন। আপোনাৰ এই ব্ৰিজখনৰ কাৰণে এইবোৰ এক্সিডেণ্ট যি হৈছে সেই ৰাস্তাটো 1.5-2 বছৰ ধৰি এনেই পৰি আছে, লগ আছে, চব উল্টাকে ৰাস্তাই আহে। সেইটো কাৰণে প্ৰায় এক্সিডেণ্ট ইয়াতে হয়। এই পেট্ৰল ডিপু আগত, এই JCB পেট্ৰল ডিপু, তাৰ আগত 10টামান এক্সিডেণ্ট হৈছে এতিয়ালৈকে, চাগে মই জানাত। তাৰ আগতে কিমান হৈছে সেইটো নাজানো, কিন্তু তাতকৈ বেছি হৈছে এক্সিডেণ্ট। আৰু আজি দেখিছে আপোনালোকে মুখৰ আগত এইটো। এইটো চাওক, মানে দুখ লগা ঘটনা। বশিষ্ঠ চাৰিআলিৰ এই যিটো অপজিট ৰাস্তা, সেই ৰাস্তাটো 2 বছৰ ধৰি আজিলৈকে কমপ্লিট হোৱা নাই। তাৰ পৰিণাম এয়া, এজন ল'ৰাৰ মাথা চেপেটা কৰি থৈ গৈছে ট্ৰাকে। তো বন্ধুরা, তোমরা দেখলে তুমি মানে গুয়াহাটিতে তুমি যে কোনো সময় মারা যেতে পারো গাইস। তো এটা শিওর, তুমি এখন ঘর থেকে বাইরেছো, তোমার কোনো ঠিক নেই যে তুমি ঘরে ফিরবা কিনা। তো এটা ম্যাটার করে না ঘরে ফেরার কথা। তো গাইস আমি তোমাদেরকে এটাই বলবো যে একটু সাবধানে, আমাদের যেগুলো ডেলিভারি বয়, র্যাপিডো বয় আছে, একটু সাবধানে চলাফেরা করো ভাই। কি বলবো আর, ব্ল্যাঙ্কেটের ছেলেটা এরমভাবে স্পট আমি তোমাকে বলে বোঝাতে পারবো না।